নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানক তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে জুনৰ মাহটো কেনেকুৱা যাব ৰ আৰু দন্তত এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে তুলা ৰাশি তো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি এইবিলাক পইণ্ট খুব ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো অল সিলেক্ট কৰি দিব প্ৰথমতে জানক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে আপোনালোকৰ কাৰণে শুক্ৰ গ্ৰহটো সপ্তম ঘৰত আছে এটো এটা বেয়া স্থিতি নহয় এটো ঘৰত শুক্ৰ গ্ৰহটো কিছুমান ক্ষেত্ৰত কাৰক হৈ যায় সো বৰ্তমান সময়ত আপোনালোকৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা এটো মাহত বিশেষকৈ ভালে থাকিব 29 তাৰিখলৈকে তাৰ পিছত অকনমান প্ৰবলেমেটিক হ'ব আপোনালোকৰ ৰোগৰ স্থানত দেখিবলৈ পাৰিছে শনি গ্ৰহটোৰ স্থিতি আপোনালোকৰ পঞ্চম ঘৰত থাকিলে ৰাহুৰ স্থিতি আৰু ৰোগৰ স্থানৰ মালিক যায় বৃহস্পতিয়ে ভাগ্যস্থানৰ পৰা আকৌ ৰাশিতে দৃষ্টি দিছে যিসকলৰ ডায়াবেটিছ জনিত প্ৰবলেম আছে বা লিভাৰ সম্বন্ধীয় প্ৰবলেম আছে অধিক সাৱধান হ'ব লাগিব বৃহস্পতিৰ দৃষ্টিৰ কাৰণে বৰ্তমান সময়ত আপোনালোকৰ স্বাস্থ্যজনিত ক্ষেত্ৰত যিসকল ডায়াবেটিছ ৰোগী আছে বা এপেণ্ডিক্সৰ প্ৰবলেম হৈ আছে এইবিলাক ক্ষেত্ৰত সাৱধান হ'ব লাগিব পেটৰ কমপ্লেইন আৰু হজম শক্তিটো আপোনালোকৰ এইখিনি সময়ত দুৰ্বল হৈ থাকিব সো খাদ্যখানা অলপ লিমিটেড ৰূপত খাব পাৰিলে ভাল হ'ব উপাৰ্জন আৰু ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় এইবিলাক গোটেইকেইটা পইণ্ট ভালদৰে আলোচনা কৰিম এতিয়া উপাৰ্জনৰ ঘৰত কেতুৰ স্থিতি হঠাতে আপোনালোকৰ ইনকামত বৃদ্ধি হ'ব পাৰে হঠাতে আপোনালোকৰ ইনকামত ডাউন হ'ব পাৰে তো বৰ্তমান সময়ত ইনকামৰ ক্ষেত্ৰত আপোনালোকৰ যিবিলাক অপৰচুনিটি আছে সুযোগ সুবিধা আছে কেনেকুৱাকৈ আপুনি নিজৰ কাৰণে ইউজ কৰিব পাৰে সেইটোৰ প্ৰতি অলপ ধ্যান দিব ইনকামৰ ঘৰৰ মালিক ৰবি যায় কিনে আৰম্ভণিতে অষ্টম ঘৰত আছে 15 তাৰিখৰ পিছত ৰবি আকৌ যায় কিনে ইয়াতে আহিব নৱম ঘৰত আহিব নৱম ঘৰত ৰবিৰ স্থিতি খুবেই ভাল হ'ব ইচ্ছাপূৰ্তিৰ কাৰণে আপোনালোকৰ বিশেষ ভাল হৈ যাব চৰকাৰী সেক্টৰত এটা পদবী প্ৰাপ্তিৰ কাৰণেও ভাল হ'ব কিন্তু প্ৰবলেমটো চাব যে ৰবি যেতিয়া আপোনালোকৰ অষ্টম ঘৰত আছে প্ৰথম 15টা দিন আপোনালোকৰ ইনকামৰ ক্ষেত্ৰত বহুত বেছি কষ্ট কৰিব তাৰ পিছৰ সময়ছোৱাত অলপ আৰামত আপোনালোকে টাইম পাছ কৰিব পাৰিব আপোনালোকৰ ধনস্থান যেটো হয় সেভিংছৰ যেটো ঘৰ হয় সেভিংছৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো ইয়াতে 6 তাৰিখলৈকে আছে 6 তাৰিখৰ পিছত মংগল গ্ৰহটো আপোনালোকৰ নিচস্থ ৰাশিৰ পৰা আতৰিব কৰ্মস্থানৰ পৰা আতৰিব তো কৰ্মস্থানত যিবিলাক সংগ্ৰাগ বা অসন্তুষ্টি ভাৱ আছিল আপোনালোকৰ 6 তাৰিখৰ পিছৰ পৰা আপোনালোকৰ হেতু ক্ষেত্ৰত যথেষ্টখিনি আপোনালোকে ভাল লাভ কৰিবলৈ পাৰিব মংগল গ্ৰহটোৰ যে দৃষ্টি বৰ্তমান সময়ত আপোনালোকৰ যেহেতু ৰাশিত পৰি আছে অলপ বেছি সাৱধান হ'ব লাগিব মংগল গ্ৰহটোৰ চতুৰ্থ দৃষ্টি পৰিছে আপোনালোকৰ ৰাশিত মংগল গ্ৰহটোৰ সপ্তম দৃষ্টি পৰিছে আপোনালোকৰ চতুৰ্থ ঘৰত মংগল গ্ৰহটোৰ অষ্টম দৃষ্টি পৰিছে আপোনালোকৰ ইয়াতে বুদ্ধি স্থানত সব বৰ্তমান সময়ত আপোনালোকে বুদ্ধিবৃত্তি বা পঢ়া শুনাৰ ক্ষেত্ৰত ভাল এটা ৰিজাল্ট পাবলৈ হলে ধৈৰ্যটো বঢ়াব লাগিব কৰ্মস্থানত মংগলৰ স্থিতি 6 তাৰিখলৈকে আছে কাৰণে বৰ্তমান সময়ত আপোনালোকৰ অলপ অস্থিৰতা দেখা গৈছে সাৰ্ভিসৰ যেটো ঘৰ হয় শনিৰ স্থিতি আছে ইয়াতে প্ৰাইভেট চাকৰিৰ ক্ষেত্ৰত বাৰু প্ৰবলেম নাই প্ৰাইভেট চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত বহুতে এটো সুযোগ সুবিধা আনিব কিন্তু চৰকাৰী পদবী এটা প্ৰাপ্তি কৰিব লাগিলে মাহটোৰ পিছভাগটো অৰ্থাৎ 15 তাৰিখৰ পিছৰ সময়ছোৱাহে আপোনালোকৰ কাৰণে ভাল দেখা গৈছে ব্যৱসায়ৰ ঘৰটো চালে এতিয়া ব্যৱসায়ৰ ঘৰটোৰ ক্ষেত্ৰতে কৈ দিছো যে শুক্ৰ গ্ৰহটোৰ স্থিতি যেহেতু আছে ক্যাশ ফ্লো বা আপোনালোকৰ টকা পইচা অহাৰ ক্ষেত্ৰত বিশেষ এটা ভাল ফল আপোনালোকে লাভ কৰিব পাৰিব আপোনালোকৰ শুক্ৰ গ্ৰহটো এটা বেনিফিট প্লেনেট হয় কাৰণ আপোনালোকৰ ৰাশিৰ অধিপতি হয় সপ্তম ঘৰটো হৈছে ব্যৱসায়ৰ ঘৰ সব ব্যৱসায়ত কেনেকৈ 2 টকা বেছিকৈ ইনকাম কৰিব পাৰিব সেইখিনি আপোনালোকে এইখিনি সময়ত খুবেই ভালদৰে আপোনালোকে মাথা মাৰি নিশ্চয় কৰিব পাৰিব 29 তাৰিখলৈকে ভাল দেখা গৈছে কিন্তু অষ্টম ঘৰটো পাপকৰ্তৰি যুগত থকাৰ কাৰণে ব্যৱসায়ৰ ক্ষেত্ৰত অলপ অধিক কষ্ট কৰিবলগীয়া হ'ব আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানত আপোনালোকৰ বৃহস্পতিৰ স্থিতি আছে অতি হয় ভাল স্থিতি গুৰুৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব পিতাৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব এইখিনি সময়ত বৃহস্পতিৰ ফালৰ পৰা যথেষ্টখিনি বেনিফিটেড হ'ব পাৰিব বৃহস্পতিৰ দৃষ্টি ৰাখিত আছে বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ ভাতৃভন্তিৰ স্থানত আছে আপোনালোকৰ নিজতকৈ সৰু যিবিলাক আছে আৰু বৃহস্পতিৰ স্থিতি উচ্চ শিক্ষাৰ ঘৰত আছে তো এইবিলাক ক্ষেত্ৰত আপোনালোকে ভাগ্যৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব নিজৰ ভাইটি বা ভন্টিৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব ধৰ্মিক কৰ্মিক ক্ষেত্ৰত ভাল পিতা বা গুৰুজনৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব ৰবি যেতিয়া ইয়াৰ পৰা ইয়াতে আহিব আপোনালোকৰ 15 তাৰিখৰ পিছত তেতিয়া আপোনালোকৰ পিতাৰ ফালৰ পৰা বহুতেই ভাল দেখা গৈছে ইচ্ছাপূৰ্তিৰ ক্ষেত্ৰত বহুত দিনৰ পৰা আপোনালোকে ৰৈ থকা কাম এইখিনি সময়ত আগবাঢ়িব পাৰে প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশনশিপৰ ঘৰত ৰাহুৰ স্থিতিয়ে কনফিউজন ক্ৰিয়েট কৰিব এইটো সময়ত আপোনালোকে নিজে কনফিউজ হোৱাটো দেখা গৈছে যে কি কৰো কি নকৰো বৰ্তমান সময়ত লাভ ৰিলেশনশিপৰ ক্ষেত্ৰত সন্দেহ ভাৱ আৰু আপোনালোকৰ কনফিউজনৰ কাৰণে কাজিয়া পেচাল হ'ব পাৰে অলপ ধৈৰ্য ধৰি ৰিলেশন মেইনটেইন কৰিব পাৰিব লাগিব আপোনালোকৰ এইটো ৰাশিৰ মালিক হৈছে শনি গ্ৰহটো বৰ্তমান আপোনালোকৰ ষষ্ঠ ঘৰত গৈছে এইটো এটা অশুভ স্থিতি ইয়াতে আপোনালোকৰ অনাহকত কিছুমান নিগেটিভ থিংকিং
চেকিঙৰ কাৰণে হওক বা আপোনালোকে কিছুমান কৰা সন্দেহৰ কাৰণে হওক লাভ ৰিলেশ্যনশ্বিপ বহুখিনি অৱনমিত হ'ব পাৰে চ' অলপ সাৱধান হ'ব লাগিব বিবাহিতসকলৰ কাৰণে কৈছোঁ যে পপকৰ্তৰি যুগ বনাই আছে এইটো এটা বৰ ভাল যুগ নহয় তথাপিও শুক্ৰ গ্ৰহটোৰ স্থিতিৰ কাৰণে সুখ ভোগৰ ক্ষেত্ৰত ভাল দেখা গৈছে ঘূৰা ফুৰা আমোদ প্ৰমোদৰ ক্ষেত্ৰত এইখিনি সময়ছোৱাত আপোনালোকৰ যিসকল বিবাহিতসকলৰ কাৰণে ভাল দেখা গৈছে ইয়াতে কেতুৰ দৃষ্টিও আছে মাজে মাজে আপোনালোকে অলপ আধ্যাত্মিকতা বা ঈশ্বৰ ভক্তিত আহিব পাৰিলে আৰু অলপ বেছি ভাল হ'ব সাধাৰণ শিক্ষাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধাৰণ শিক্ষাৰ ঘৰৰ মালিক আৰু উচ্চ শিক্ষাৰ ঘৰৰ মালিক দুয়োটা শনি গ্ৰহটো গৈ কিনে শত্ৰু স্থানস্থ হৈ আছে ইয়াতে মংগলৰ দৃষ্টি আছে অন্য কোনো শুভ গ্ৰহৰ প্ৰভাৱ নাই চ' বৰ্তমান সময়ছোৱাত আপোনালোকে বিশেষকৈ কৈছোঁ যে সাধাৰণ শিক্ষা অৰ্থাৎ ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে এইখিনি যিসকলে পঢ়ি আছে তেওঁলোকৰ কাৰণে কৈছোঁ যে অলপ অধিক মেহনত কৰিব লাগিব উচ্চ শিক্ষাৰ ঘৰত ৰাহুৰ স্থিতি আৰু বৃহস্পতিৰ দৃষ্টি বহুতে ভাল উচ্চ শিক্ষাৰ ক্ষেত্ৰত ডিগ্ৰী মাষ্টাৰ্ছ ডিগ্ৰী PhD এইবিলাক ক্ষেত্ৰত আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব কেৱল চাব যে আপোনালোকে এইখিনি সময়ছোৱাত বহুতে বাধা বিঘিনি পাব কাৰণ আপোনালোকৰ উচ্চ শিক্ষাৰ ঘৰৰ মালিক হৈছে শনি গ্ৰহটো শত্ৰু স্থানস্থ হৈ আছে বহুখিনি বাধা বিঘিনিৰ মাজেৰে আপোনালোকে ভাল ৰিজাল্ট কৰিব পাৰিব কিন্তু নিজৰ এফৰ্ট বা চেষ্টাটো সদায় মেইনটেইন কৰিব পাৰিব লাগিব আজিৰ এই ভিডিঅ'টো তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে জুনৰ মাহটো কেনেকুৱা যাব গোটেইখিনি জানিলোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ